নমস্কাৰ। এইটো কাগজৰ পেপাৰ বনাইছিলোঁ। এইটো বহুত দিন হ'ল এইটো বনোৱা, কিন্তু এইটো কেনেকৈ বনাব লাগে সেই ভিডিঅ'টো আপোনালোকক দেখাম। আৰু ইয়াৰ যিটো মাত হুবহু একদম মহৰিঙৰ পেপাৰ দৰে, ল'বলৈ সহজ, লখু হয় আৰু পৰিলে ভঙা চান্স নাথাকে। এইটো তাত অলপ দাগ লাগি গ'ল। মাটিৰে এনেকৈ এটা বনাই ল'ব লাগে প্ৰথম, এনেকৈ এইটো চেপত। তাৰপিছত ইয়াতে মাৰি এটা লগাই দিব লাগে, এনেকৈ গোল কৰি বনাই ল'ব লাগে পূৰা মহৰ শিংটোৰ নিচিনাকৈ। আমাক বস্তু কেইটামান প্ৰয়োজন হ'ব। এইটা হ'ল কাগজ, এটা পেইন ব্ৰাছ, এটা চেলোটেপ আৰু এটা আঠা। এতিয়া মাটিৰে বনোৱা এই শিংটোৰ ওপৰত চেলোটেপটো মেৰিয়াই ল'ম, যাতে কাগজ লগাওঁতে আঠাখিনি মাটিডোখৰ ওপৰত লাগি নধৰে। ভালদৰে মেৰিয়াই ল'ব লাগিব। সেইটো এনেকৈ কৰি কিনি গোটেইটো টেপ মেৰিয়াই ল'ব লাগিব। টেপ মেৰিয়াই কিনি এতিয়া কাগজখিনি এনেদৰে ফালি ল'ব লাগিব, যাতে আঠা লগাতে সহজ হয়। তাৰপিছত আমি এটা ফেভিকল এটা পাত্ৰত পানীৰ লগত মিহলি কৰি ল'ম। পানীৰ লগত মিক্স কৰি দিম। এতিয়া ইয়াৰ ওপৰত অলপ পানী লগাই ল'ম। তাৰপিছত তাৰ ওপৰত কাগজবিলাক এনেকৈ এখিলা এখিলাকৈ লগাই দিম। তাৰ ওপৰত আঠা লগাই দিব লাগিব। এতিয়া আমি বনাই লোৱা আঠাখিনি ইয়াৰ ওপৰত লগাই দিম। তাৰপিছত এনেকৈয়ে 3-4মান লেয়াৰ দিব লাগিব। এতিয়া এনেকৈ গোটেইটো মিলাই ল'লোঁ। ইয়াক এতিয়া অলপ ৰ'দত কিছু সময় ৰাখি দিব লাগিব, আধা ঘণ্টা বা 40 মিনিট এনেকৈ ৰাখি দিব লাগিব, যাতে অলপ শুকাই যায়। তাৰপিছত কাগজৰ পেপাৰটো তাৰপিছত এনেকৈ ধৰি উলিয়াই আনিব পাৰি। এইটো চাব পাৰে, সম্পূৰ্ণ গোল ধুনীয়া। এতিয়া এইটো ধুনীয়াকৈ শুকাব লাগিব, টান হ'ব দিয়া। ইয়াৰ ওপৰত কালাৰ কৰি দিলে মানে পূৰা মহৰ শিঙৰ চেপত আহি যাব। সেইটো এটা ধুনীয়াকৈ ৰ'দত এদিন ধুনীয়াকৈ শুকাই থ'ব লাগিব। শুকাই কিনি পূৰা টান হ'ব। এইটো ইয়াত কাঠৰ যোনটো ৰং থাকে, মাটি সেই কাঠৰ ৰংটো মাৰি দিয়া, কাঠৰ ৰংটো মাৰিম। আৰু ইয়াতে মানে যোনটো বেলেগ কালাৰ কৰিম, ইয়াত মাৰিম এইটো ফেব্ৰিক এইটোত। তাৰপিছত ইয়াতে কাঠৰ ৰংটো মাৰিম। সেইটো পেপাৰৰ হয়, এইটো পেপাৰৰ ইয়াত কালাৰ ওলাইছে, দেখিছে? নলটো বেয়া হোৱাৰ কাৰণে মাল